সুবিধা মানে মানে একদম সুবিধা বহুত কষ্ট হৈ পেলাই পাৰ হৈ যায় মানে আমি দুখীয়া মানুহ ক'ব গ'লে আমাৰ দলংৰ ইমান বছৰৰ পৰা আমি দলংৰ কাৰণে ইমান চৰকাৰ সকলক আবেদন জনাইছো চৰকাৰে কৈছে হ'ব হ'ব বুলি আমাক আশা দিছে কিন্তু চৰকাৰে এইটো দিয়া নাই হ'ব হ'ব বুলি আশা দিছে দিয়া নাই এতিয়ালৈকে আমি ইমান বছৰৰ পৰা আমি চেষ্টা কৰিছো হলে বি দিয়া নাই আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু ৰোগীসকলৰ বাবে আৰু যাতায়াত সকলৰ বাবে ইমান ডিষ্টাৰ্ব হৈ আছে চিলাবতাৰ যাতায়াত কৰিবলৈ আৰু বহুত ডিব্ৰুগড় মেডিকেল যাতায়াত কৰিবৰ কাৰণে আমাৰ ৰোগীসকল ৰাস্তাতে মৰিবলগীয়া হৈছে বাৰিষা কেনেকে বাৰিষা এক্সাম দিবই নোৱাৰো আমি বাৰিষাৰ সময়ত এক্সাম দিবই নোৱাৰো এক্সামৰ সময়ত ইমান ডাঙৰ নদী হৈ থাকে পানী হৈ থাকে আমি কেনেকুৱা ছাত্ৰ ছাত্ৰীসকলে পাৰ হৈ যাম সৰু সৰু ছাত্ৰ ছাত্ৰীসকলে আমি পাৰ হৈ যাবই নোৱাৰো ইমান চৰকাৰক আবেদন জনাইছো দলংখন আমাৰ লাগে অহা ২৬ৰ নিৰ্বাচনৰ আগতে এই দলংখন আমাৰ যেনেকুৱা হলে চৰকাৰক আবেদন জনাইছো লাগে প্ৰতিবাদী কাৰ্যসূচীটো আমি খুলি বজাৰৰ পৰা আমি এই আৰচিয়া গাঁৱলৈকে লৈছো আৰু উজনি আৰু নামনি চিলাচুটি আৰু নামনি চিলাচুটি আৰু মুখিয়াৰ পঞ্চায়তৰ ৰৈ আমি লৈছো এই কাৰ্যসূচীৰ বিশেষ লৈছো যে আমি কতদিনে আমাৰ সৰ্বানন্দ সোণোৱাল ছাৰ CM আছিলে এই দিনৰ পৰা আমি ইয়াৰ দাবী স্মাৰক পত্ৰ দিয়া সৰ্বানন্দ ছাৰকে আমাক ব্যৱহাৰ কৰি স্মাৰক পত্ৰ আমি প্ৰেৰণ কৰিছিলো কিন্তু সৰ্বানন্দ ছাৰৰ দিনাও আমাক সম্পূৰ্ণ কৰি নিদিলে ৰাইজৰ দাবী মানি নললে কিন্তু তাৰ নেক্সটত আমাৰ CM ছাৰ আহিলে হিমন্ত বিশ্ব শৰ্মা ছাৰ আহিলে তালৈকেও আমি স্মাৰক পত্ৰ 3বাৰকৈ প্ৰেৰণ কৰিছো আমাৰ ডাটা আছে এতিয়ালৈকে এই ডাটাবিলাক লৈ আমাৰ একো কাম কৰা নহল এই দুখৰ বিষয় যে আমাৰ এই এলেকাটোৰ যদিহে আপোনালোকে CM ছাৰক কৈছো যে যদি আপোনালোকে এই প্ৰতিবাদ কাৰ্যসূচী শুনি যদি এই কেইদিনৰ ভিতৰতে যদি এই আধাশিলা স্থাপন নহয় তেতিয়াহ'লে আমি ন ব্ৰিজ ন ভোট বৰ্জন কৰাৰ আমি ৰাইজে কৰিম ন ব্ৰিজ ন ভোট ন ব্ৰিজ ন ভোট ন ভোট ন ব্ৰিজ ন ভোট আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত